নমস্কাৰ। আহি আছে 2026 চনৰ জানুৱাৰী মাহৰ মকৰ সংক্ৰান্তি, যিটো আমি ভগৱান সূৰ্যনাৰায়ণ মকৰ ৰাশিত প্ৰৱেশ কৰে। আৰু বৰ্তমান আমি চাবলৈ গ'লে অসমৰ ক্ষেত্ৰত বিহু, মাঘ বিহু, উৰুকা আৰু লগতে ৰাজস্থান আৰু পাঞ্জাব বিভিন্ন ক্ষেত্ৰত নিজৰ নিজৰ ক্ষেত্ৰীয় অনুষ্ঠান অনুযায়ী পাতা যায়, কিন্তু আমাৰ ইয়াত মাঘ বিহু, ভোগালী বিহু ৰূপত আমি মানো। যেনেদৰে মকৰ সংক্ৰান্তিত মাঘ মাহৰ সূৰ্য সেইদিনা সময় ঠিক নিৰ্দিষ্ট ইয়াত আমি ক'বলৈ লৈছোঁ। একাদশী, যিটো একাদশী তিথি পৰিছে ষট্টিলা একাদশী সৰ্বাৰ্থ সিদ্ধি যোগ, মানে সেইদিনা ভাল যোগ এটা আছে। কিন্তু সূৰ্য নাৰায়ণ প্ৰৱেশ কৰিও মকৰ ৰাশিত দুপৰীয়া 3:15 এই বিষয়ে আমি প্ৰথমতে চাব লাগিব। পৰিছে 14 তাৰিখে, কিন্তু আমি স্নান আদি দান কেতিয়া কৰোঁ? ৰাতিপুৱাটো পৰা নাই, গতিকে পিছদিনাই আমি এই বিষয়টো জানি থ'ব লাগিব। এইটো 15 তাৰিখে স্নান দান আৰু পুণ্যকাল, এইটো সময় ধৰিব লাগে। ৰাতিপুৱা 4টা বজাৰ পৰা 9টা বজালৈকে আমাৰ পুণ্যকাল সময় ধৰা হৈছে 15 তাৰিখে জানুৱাৰী। এই সময়ত বিশ্ব মহাকুম্ভ যোৱা বছৰ আমাৰ প্ৰয়াগত হৈছিলে। এনেদৰে প্ৰত্যেকখন স্নান নদী ঘাট পুণ্যস্থলীত, যেনেকৈ আমাৰ অসমত ব্ৰহ্মপুত্ৰ হওক বা আপুনি বশিষ্ঠ স্নান কৰিলে পুণ্য ফল প্ৰাপ্ত হয়। নিজৰ নিজৰ ক্ষেত্ৰত যি নদী আছে, এই নদীত আমি এটা তীৰ্থস্থলীত ৰূপান্তৰিত কৰি আমি স্নান আদি কৰিবৰ কাৰণে আমি অসমবাসীয়ে এইটো এটা ভাল পদক্ষেপ লোৱাটো ভাল বুলি মই ভাবোঁ। কিয় আমি মহাকুম্ভত গ'লোঁ যোৱা বছৰ, ইমান ভিৰ ভাৰত গৈও আমি তাত একবাৰ স্নান কৰাৰ পাছত আমাৰ প্ৰত্যেক বছৰে যাব লাগিব বুলি নাভাবোঁ মই। আমাৰ বশিষ্ঠ নদী আছে, ব্ৰহ্মপুত্ৰ আছে, আপোনাৰ নিজৰ নিজৰ উজনিৰ পৰা নামনিত এটা ক্ষেত্ৰ আছে। এই আমাৰ এতিয়া আমি যাব পাৰিম তেজপুৰলৈ, তেজপুৰতো স্নান কৰিব জেগা আছে, গোৱালপাৰাত যাব পাৰোঁ, গুৱাহাটীত আছে, বিভিন্ন ঘাট আছে। এনেকুৱা পবিত্ৰ ঘাট আমি সনাতন হিন্দু ধৰ্মত যি নেকি মানুহ, আমি নিজে ঘাট নিৰ্মাণ কৰি এটা উৎসৱ পৰিৱৰ্তন ৰূপত আমি কৰিব লাগে বুলি মই সকলো ভক্তপ্ৰাণ ৰাইজক মই এই বিষয়ে অলপ হ'লেও যি আছে, বেলেগে যি ক'ব এইটো বিষয়ে নিজৰ নিজৰ মন্তব্য হিচাপে আপোনালোকে মই কৈছোঁ বুলি নল'লেই হ'ল, এইটো কৰিব ল'লে ভাল হ'ব নেকি বুলি ভয় আপোনালোকক পৰামৰ্শ এটা ল'ব বিচাৰিছোঁ। গতিকে আমি সেইদিনা তিথিৰ মতে কৰিলে, আৰু জ্যোতিষৰ এটা ব্যাখ্যান আছে, যিসকলৰ জ্যোতিষ স্পেচিয়েলিষ্ট আছে তেখেতসকলে আপোনালোকক জনাবই কি ৰাশিটো প্ৰৱেশ কৰাৰ পাছত আমি ভাল দিন আহিব। জ্যোতিষসকলে ইয়াত এটা পৰামৰ্শ দিছে, এই যিখিনি দিছে মই আপোনাক কৈ আছোঁ। সূৰ্য মকৰ ৰাশিত প্ৰৱেশ হোৱাৰ লগে লগে আপোনাৰ সূৰ্য নাৰায়ণ উত্তৰায়ণ আগত যাব। সেইকাৰণে ধৰ্মীয় অনুষ্ঠানবিলাক আমাৰ আৰু ভালকৈ কৰিব পৰা সেইদিনাৰ পৰা মন্দিৰ প্ৰতিষ্ঠা হওক, আপোনাৰ কিছুমান বিবাহ ক্ষেত্ৰত হওক আমি কৰিব পাৰোঁ। ধৰ্মীয় অনুষ্ঠানবিলাক মাহৰ পিছত এইটো খুলি যায়। এই গতিকে শাস্ত্ৰৰ অনুযায়ী আমি পঞ্জিকাত চাই মেলিহে এই পৰ্ব পূজা পাঠ আমি কৰোঁ। মন্দিৰ প্ৰতিষ্ঠা আপুনি মাঘ মাহ ফাগুন মাহত কৰিলে অতি ভাল হয়। গতিকে বিশেষভাৱে ক'ব নাযাওঁ, ধৰ্মশাস্ত্ৰ বহুত আছে, এইবিলাক আমি সকলোৱে পঢ়োঁ চাওঁ, কিন্তু আমি নীতিবদ্ধভাৱে আমি এইটো কৰিব পাৰোঁ নোৱাৰোঁ, আমি উপলব্ধি কৰিছোঁ, কৰাৰ পাছত এইটো নিয়ম আমি কৰিব নোৱাৰাৰ কাৰণে আমি পিছুৱাই গৈ আছোঁ। আমি সকলো বস্তু সকলোৱে চাওঁ, টিভিত চাওঁ, পঞ্জিকাত চাওঁ, কিন্তু আমি নিজে এটা স্বাৱলম্বী হিচাপে মই এইটো কাম কৰিম, মই ভগৱানৰ আস্থাত থাকিম, মই পূজা পাৰ্বণত থাকিম, হোম যজ্ঞত থাকিম, নদী স্নান কৰিম, মাৰ পিতৃপক্ষ শ্ৰাদ্ধ কৰিম, মই হনুমান জন্ম উৎসৱ পাতিম, মই শিৱৰাত্ৰিত যাম, এইবিলাক বিষয় চবেই জানিব লাগিব আৰু মনত ধাৰণা কৰি উপলব্ধি নিজৰ ওপৰত আনিব লাগিব। নহ'লে আমি পুথিখন চাওঁ, শাস্ত্ৰখন চাওঁ, কিন্তু আমি নিজে কৰিব নোৱাৰোঁ। সেই গতিকে আমি যিমান পাৰোঁ নিজে প্ৰথমতে, তাৰপাছত ওচৰৰ ৰাইজক সকলোকে জনাই সকলো ৰাইজক একত্ৰিত কৰি আমি এটা মহা আৰতি ৰূপত নদী ঘাটত কৰিব পাৰিলেতো আৰু ভাল। সেইদিনা গধূলি আমি নদীত ঘাটত 15 তাৰিখে যিকোনো নদীত চাকি ধূপ লৈ আৰতি কৰি স্নান কৰিলে আমি এটা মহাকুম্ভ স্নান কৰাৰ পৰিপূৰ্ণ ফল পাম, আৰু যিখিনি পাপ আছে আমাৰ পাপবোৰ
ক্ষণ হৈ আমাৰ শৰীৰৰ পৰা আমাৰ পৰিবাৰৰ সুখ শান্তি সমৃদ্ধি হ'ব বুলি মই আশা কৰিছোঁ। নমস্কাৰ। ব্ৰহ্মা মুৰাৰী স্তবন্দকাৰী ভানো শশী ভূমি সুতো বুধশ্চা গুৰু শুক্ৰ শনি ৰাহু কেতব সৰ্বে গ্ৰহ শান্তিকৰা ভৱন্তু। ওম শান্তি শান্তি শান্তি। ভগৱান সূৰ্য নাৰায়ণৰ মন্ত্ৰ আছে, এই মন্ত্ৰ গাই গাই আপোনালোকে গা ধুব। হৰি ওম আগৃহ্ণেন রজসা বর্তমানো নিবেশয়ন্নমৃতম মত্যঞ্চ হিরণ্যয়েন সবিতা রথেন দেবো যাতি ভুবনানি পশ্যন্ন। ওম শান্তি শান্তি শান্তি।